আজি তোমালোকক ত্ৰিকোণমিতি অভেদসমূহ কেনেকৈ প্ৰমাণ কৰিব পাৰি সেই বিষয়ে তোমালোকক এটা অংক কৈ দিয়া হ'ব। ত্ৰিকোণমিতি অভেদৰ সূত্ৰ তোমালোকক মই আগতেই কৰি দিছোঁ। এতিয়া সেই সূত্ৰসমূহ বা অভেদসমূহ পৰা কেনেকৈ অভেদবিলাক প্ৰমাণ কৰিব পাৰি তাৰ বিষয়ে আজি তোমালোকক দেখুৱাম। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা, চাই পেলাই ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু নতুন নতুন ভিডিঅ' পাবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। গতিকে মই এতিয়া উদাহৰণত অনুশীলনী 8.4ৰ মই 5(1)টো লিখি দিছোঁ, 6ৰ 3 নম্বৰটো, 5ৰ 6 নম্বৰটো আৰু এক্সট্ৰা 3টা অংক দি থোৱা আছে। এতিয়া প্ৰমাণ কৰিব লাগে যে cos θ minus cot θ whole square is equal to 1 minus cos θ 1 plus cos θ। এই অংকটো প্ৰমাণ কৰোঁতে তোমালোকে লেফ্ট হেণ্ড ছাইড ল'বা। লেফ্ট হেণ্ড ছাইডৰ পৰা এইটো ওলাব পাৰি। ঠিক কেতিয়াবা আকৌ ৰাইট হেণ্ড ছাইডেও কৰিব পাৰি আৰু কেতিয়াবা বোথ ছাইড লেফ্ট হেণ্ড ছাইডে ল'ব লাগে, ৰাইট হেণ্ড ছাইড লৈ পেলাই আমি এনেকুৱা অভেদবিলাক প্ৰমাণ কৰিব লাগিব। গতিকে আমি চাব লাগিব যে অভেদসমূহ প্ৰমাণ কৰোঁতে লক্ষ্যটো কি তোমাৰ, যে cos θ cot θ তুমি কনভাৰ্ট কৰিব লাগিব cos θ। এনেকুৱা নিৰ্দিষ্ট কোনো নিয়ম নাই, খালি আমি অভেদবিলাক প্ৰয়োগ কৰাটো শিকিলেই হ'ল। লেফ্ট হেণ্ড ছাইড দিয়া আছে অংকটোত, লেফ্ট হেণ্ড ছাইড দিয়া আছে cos θ minus cot θ whole square, এইটো দিয়া আছে লেফ্ট হেণ্ড ছাইড। এতিয়া তোমালোকৰ মেইন উদ্দেশ্যটো হ'ব যে ৰাইট হেণ্ড ছাইডৰ কচেছত আছে, এতিয়া আমি এইটো কচ চাইনত ভাঙি লওঁ। প্ৰথমতে আমি সূত্ৰ পালোঁ যে cos θ মানে 1/sin θ মাইনাছ এইটো হ'ব cos θ বাই sin θ। এইখিনি নিশ্চয় বুজি পাইছা, সূত্ৰকেইটা আমি এপ্লাই কৰিলোঁ। হোল স্কুৱেৰ আছে, হোল স্কুৱেৰ দিবা। এতিয়া sin θ ৰখাব হ'ব sin θ হ'ল sin θ। ইয়াত হ'ব 1 মাইনাছ কি হ'ব cos θ। ইয়াত তোমালোকে হোল স্কুৱেৰ দিব পাৰিবা। দিয়া এতিয়া স্কুৱেৰটো দুইটাৰ লগত আছে, ইয়াৰ লগতো আছে, ইয়াৰ লগতো আছে। 1 মাইনাছ cos θ, এই হোল স্কুৱেৰটো ইয়াৰ লগতো হ'ব আৰু ইয়াৰ লগতে হ'ব। এতিয়া তুমি চোৱা, ওপৰত 1 মাইনাছ cos θ আমি পালোঁৱেই অলৰেডি, গতিকে কচত হৈ গ'ল ফোনটো। অকল চাইনটো আমি কচত নিম। চাইনটো যেতিয়া আমি কচত নিবলৈ হয়, কচত প্ৰকাশ কৰিবলৈ হয়, তেতিয়া আমি সূত্ৰ পাইছোঁ যে 1 প্লাছ sin স্কুৱেৰ θ cos স্কুৱেৰ θ। এইটো সূত্ৰ তোমালোকে পাইছাই, 1 প্লাছ 1 ইজ ইকুৱেল টু sin স্কুৱেৰ θ প্লাছ cos স্কুৱেৰ θ। এইটো সূত্ৰ তোমালোকে পাইছাই। গতিকে এই অভেদটো তোমালোকে পাইছাই। সেই অভেদৰ পৰা তুমি যেতিয়া sin স্কুৱেৰ লাগে তোমাক ইফালে লৈ আহিবা cos স্কুৱেৰটো। গতিকে আমাৰ এইটো হ'ব 1 মাইনাছ cos স্কুৱেৰ θ। এইটো পাই গ'লা আৰু ওপৰত 1 মাইনাছ কি আছে cos θ হোল স্কুৱেৰ আছে। এতিয়া আমি 1 মাইনাছ cos স্কুৱেৰ θ আমি এনেকৈ লিখিব পাৰোঁ, a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, আৰু ওপৰত 1 মাইনাছ কি আছে cos θ হোল স্কুৱেৰ আছে। এতিয়া আমি এইটো সূত্ৰ এপ্লাই কৰিব পাৰোঁ, a স্কুৱেৰ মাইনাছ b স্কুৱেৰ সূত্ৰ তোমালোকে পাইছা, a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। এইটো a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মত আছে। এবাৰ প্লাছতকৈ লিখিবা a প্লাছ b ইনটু a মাইনাছ b। এইটো সূত্ৰ তোমালোকে পাইছা। এই সূত্ৰ তোমালোকে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ সূত্ৰ পাইছা, a প্লাছ b a মাইনাছ b। এইটো আমি তেনেকৈ লিখিব পাৰোঁ, a বাৰ 1 প্লাছ cos θ হ'ব আৰু ইয়াত হ'ব 1 মাইনাছ cos θ। আৰু ওপৰতটো 1 মাইনাছ cos θ হোল স্কুৱেৰ আছে। তুমি ভাঙি দিয়া, দুবাৰ লিখা, ফেক্টৰাইজ কৰি পেলাই দুবাৰ লিখিলা। গতিকে আমাৰ কি কেইটা হ'ব, এইটো কেঞ্চেল গ'ল, থাকি গ'ল 1 মাইনাছ cos θ আৰু তলত 1 প্লাছ cos θ। এতিয়া আমাৰ উদ্দেশ্যটো আছিল এইটো ৰাইট হেণ্ড ছাইড ওলাল। গতিকে তুমি ৰাইট হেণ্ড ছাইড লিখি দিয়া। এইটোৱে প্ৰমাণ কৰা হ'ল, প্ৰমাণিত হ'ল। এতিয়া প্ৰথমতে চাবা, cos θ লিখিলা 1/sin θ, cot θ লিখিলা cos θ/sin θ, তাৰপিছত লসাগু লৈ sin θ 1 মাইনাছ কি হ'ব cos θ
গতিকে এইটো এইটো হোল স্কুৱেৰ থকাৰ কাৰণে ইয়াৰ লগতো স্কুৱেৰ আছে ইয়াৰ লগতো স্কুৱেৰ আছে লবৰ লগতো আছে হৰৰ লগতো স্কুৱেৰ আছে গতিকে আমি এনেকৈ লিখিব পাৰোঁ আৰু সাইনটো যেহেতু আমি কছত নিব লাগিব গতিকে সাইন স্কুৱেৰটো আমি কি লিখিব লাগিব তুমি 1 মাইনাছ কি লিখিব পাৰা কছ স্কুৱেৰ থিটা 1 মাইনাছ কছ স্কুৱেৰ কিয় লিখিলোঁ যিহেতু আমি ফৰ্মটো কছত নিব লাগিব তাৰপিছত এইটো স্কুৱেৰ মানে স্কুৱেৰ ফৰ্মত পৰি আছে গতিকে এবাৰ যুগত এবাৰ বিগত তুমি পূৰণ কৰি উত্তৰ লিখিব লগা লিখিলে এইটো কেঞ্চেল গ'ল গতিকে এইটো ওলাই গ'ল 1 মাইনাছ কছ টু 1 কছ টু এনেকৈ আমি এইটো প্ৰমাণ কৰিব পাৰিম ঠিক তেনেকুৱা প্ৰমাণ মই আৰু এটা দেখা দিছোঁ বাকী তোমালোকে চেষ্টা কৰিবা আৰু এটা প্ৰমাণ দেখুৱাই দিছোঁ এই প্ৰমাণটো হ'ল এইটো আছে 6 নম্বৰ অংকটো এইটো অনুশীলন অংক দেই ইয়াত এইটো লেফ্ট হেণ্ড চাইড ল'বা লেফ্ট হেণ্ড চাইড ইয়াত তুমি লিখা আছে এইটো হৈছে sec theta minus 1 sec theta plus 1 আমি এবাৰ লেফ্ট হেণ্ড চাইডত এই ধৰণৰ প্ৰশ্নতে পালোঁ কাৰণ উত্তৰ চিনটো আছে তেতিয়া আমি কি কৰিব লাগিব এইটো প্ৰথমতে চাবা যে হৰটো আছে sec theta plus 1 এইটো সদায় তোমালোকে এই ফৰ্মত বনাই ল'বা a plus b a minus b এইটো সূত্ৰ পাইছা a স্কয়াৰ minus b স্কয়াৰ এই সূত্ৰটো টাইপত বনাই ল'বা যেটো সংযোগ বুলিবা প্লাস থাকিলে মাইনাস থাকিব লাগে গতিকে sec theta প্লাস চিনটো প্লাসত আছে sec theta প্লাস আছে লগে লগে তুমি কি কৰিবা হৰত আকৌ এটা মাইনাস এৰ পইণ্ট কৰিবা sec theta minus 1 এৰ পইণ্ট কৰিবা গতিকে এটা কথা মনত ৰাখিবা যদি প্লাস থাকে তুমি মাজত এটো মাইনাস এৰে পূৰণ কৰিবা ইয়াত যদি মাইনাস থাকিলে বা প্লাস এৰ পূৰণ কৰিলে হয় ইয়াতে পূৰণটো দুইফালে কৰিব লাগিব লব আৰু হৰকো কৰিব লাগিব গতিকে ইয়াকো কৰিলা ইয়াতো পূৰণ কৰিবা sec theta minus 1 মনত ৰাখিবা যে ইয়াত পূৰণ কৰিলে হৰক পূৰণ কৰিলে লবকো পূৰণ কৰিব sec theta minus 1 ৰে যে আমি এতিয়া এটো কি পাই গলো তলটো সূত্ৰ পাই গলো sec square theta minus 1 এই স্কয়াৰ মানে স্কয়াৰ ফৰ্ম কৰি গলো আৰু ওপৰত sec theta minus 1 তোমাৰ দুটা আছে হোল স্কয়াৰ আমি লিখিব পাৰো তাৰ পিছত তুমি এতিয়া আকৌ যোৱা এটা আমি sec square theta minus 1 নে কি লিখিব পাৰি আমি এটা সূত্ৰ আমি ধৰ অভেটা পাইছে 1 plus tan square theta is equal to sec square theta তোমরা পাইছা এটু অভেট পাইছা এটা আমার sec square theta minus a1 টো ফেল লইব ইয়াৰ পৰা তোমালোকে ওলাই যাব tan square theta is equal to sec square theta minus 1 পাই গলা এটা ইয়াত লিখিবা এতিয়া tan অকল কি হয় এটো tan square theta হ'ব আৰু ওপৰত sec theta minus 1 whole square আছে এতিয়া এই গুটিখিনি একেলগে স্কয়াৰ লিখিব পাৰি নেকি sec theta minus 1 এ tan theta লিখিলা এনেকে হোল স্কয়াৰ লিখিব পাৰিবা হোল স্কয়াৰ লিখাৰ লগে লগে তোমালোকে উঠি যাব এইটো ৰুট চিনটো উঠি গ'ল a স্কয়াৰ লগত থাকি গ'ল tan theta বাই sec theta minus 1 এতিয়া তোমালোকে এইটো দুটা ভাগ কৰি লবা এটা sec theta minus by tan theta minus 1 by tan theta এতিয়া তোমাৰ এইটো কি বাবা ইয়াৰ পৰা ইয়াত আনিছো ইয়াত তুমি tan theta মানে তুমি কি ভাবিবা sin theta by cos theta আৰু sec theta মানে 1 by কি লিখিব পাৰি cos theta লিখিব পাৰি আৰু 1 by tan theta মানে কি লিখিব পাৰিবা cos theta সূত্ৰ পৰা এটা এইটো উল্টাই দিলা 1 by cos theta থাকিল পুৰণ চিনিলা cos theta ওপৰত যাব তলত sin theta উল্টি যাব মাইনাস cos theta ৰাখক এটা cos গুছি গ'ল cos কাটা গ'ল 1 by কি থাকিল sin theta থাকিল আৰু এফালে cos theta আছে 1 by sin theta মানে cos theta minus cos theta সমান রাইট হ্যান্ড সাইড হয় না সব এদিকে cos theta minus cos theta minus cos theta ওলাই গ'ল এটো আমাৰ ওলাই গ'ল প্ৰমাণিত হ'ল এটা ভালকে চাবা আৰু আমি কৰিছো যে যদি হৰত প্লাস থাকে প্লাস আছে তুমি sec theta minus 1 ৰে পণ কৰিবা গতে পজিটিভ থাকিলে নেগেটিভ লবা চিনটো এইটো হৰে ওপৰও পণ কৰিবা
হৰক কৰিলে লবকো বন্ধ কৰিব কৰিলে এইটো sec θ - 1 sec θ - 1 দুটা হ'ল হোল স্কুৱেৰ হ'ল আৰু এইটো sec স্কুৱেৰ θ - 1 হ'ব সূত্ৰ এইটো a + b d - b স্কুৱেৰ ডিসকাউণ্টটো কৰি দিওঁ আৰু sec স্কুৱেৰ θ - 1 মানে তুমি কি লিখিবা tan স্কুৱেৰ θ আৰু এইটো গোটেইখিনি হোল কৰি দিয়া একেলগে হিলে হোল স্কুৱেৰ ইয়াত আহি গ'ল এই তিনটো ইয়াত আহিলে এইটো এই স্কুৱেৰত দুটো ভাগটো উঠি যাব গতিকে ইয়াতে sec θ - 1 হ'ব বা 10 দুটা ভাগ কৰি দিয়া sec θ / tan θ এটা ভাগ হ'ল আৰু এটা হ'ল 1 / তোমাৰ tan θ গতিকে এইটো সূত্ৰ মতে আহি গ'ল sec θ মানে 1 / cos tan মানে sin / cos আৰু এইটো মানে 1 / tan θ গতিকে tan θ cos θ লিখিবা আৰু এইখিনি তুমি কটাকটি কৰিলে cos cos গ'ল 1 / sin θ হ'ল - cos θ গতিকে আমাৰ ৰাইট হেণ্ড সাইডটো ওলাই গ'ল cos θ - cos θ ঠিক তেনেদৰে তোমালোকক এটা এইটো দিয়া আছে তুমি নিজে ঘৰত চেষ্টা কৰিবা আৰু এইকেইটা এক্সট্ৰা কৰি দিয়া আছে এইকেইটা নিশ্চয় পাৰিবা কাৰণ এইখিনি কৰিলে গৈ থকা এই পাই যাবা এইকেইটা অংক ইয়াৰ লগত ৰিলেটেড আছে গতিকে এইকেইটা অংক ঘৰত কৰিবা গতিকে আজিলৈ ইমানতে শেষ কৰিলোঁ পাঠটো তোমালোকে বাকীকেইটা ঘৰত চেষ্টা কৰিবা এক্সট্ৰা